স্বাধীনতা যুঁজাৰুসকলে সহস্ৰ প্ৰণিপাত জনাইছোঁ। মহাত্মা গান্ধীৰ নেতৃত্বৰ অহিংসাক মূল মন্ত্ৰ হিচাপে লৈ দেশবাসীয়ে সাম্ৰাজ্যবাদ ব্ৰিটিছ অধীনৰ পৰা স্বাধীনতা অৰ্জন কৰিছিল। সাম্ৰাজ্যবাদী ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অহিংসা সংগ্ৰামেৰে স্বাধীনতা লাভ কৰি ভাৰতবাসীয়ে বিশ্বৰ ইতিহাসত এক বিৰল দৃষ্টান্ত সৃষ্টি কৰিছিল। ভাৰতৰ দৰে এক বিশাল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ স্বাধীন নাগৰিক হিচাপে আমি প্ৰতিজন ভাৰতবাসীয়ে গৰ্ব অনুভৱ কৰোঁ। অধিকাৰৰ ক্ষেত্ৰত আমাৰ মাজত কোনো বৈষম্য নাই। আমাৰ দেশত সম অধিকাৰ সম মৰ্যাদা আছে। এক দেশ এক নীতি এই ধাৰণাৰে আমাৰ ৰাষ্ট্ৰ সমৃদ্ধশালী আৰু শক্তিশালী। শ্ৰদ্ধেয় ৰাইজ, ইয়াৰ পিছতে আছে ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ চিৰাং, নেতৃত্ব দিছে SIAB নৃপেন কৃষ্ণ ঘোষ। ইয়াত মঞ্চৰ সন্মুখত ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চ চিৰাং, নেতৃত্ব লৈছে SIAB নৃপেন কৃষ্ণ ঘোষ। প্লেটুনে নেতৃত্বত আছে SIAB নৰেশ দৈমাৰী। এইবাৰ মাননীয় মুখ্য অতিথিক স্বাধীনতা দিৱসৰ অভিভাষণ জ্ঞাপন কৰিছে NCC UN ব্ৰহ্ম কলেজৰ কেডেটসকলে। নেতৃত্ব লৈছে দীপ প্ৰদীপ বিশ্বাস। এয়া মঞ্চৰ সন্মুখত প্ৰিয়া ব্ৰহ্মৰ নেতৃত্বত উৰ্বশী ব্ৰহ্ম মেমৰিয়েল হাইস্কুল। এইবাৰ মাননীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে আচাৰ্য গোলাম খাগ্ৰাবাৰী। নেতৃত্ব লৈছে অমিত ব্ৰহ্ম। সন্মুখত সামিনা পাৰভিনৰ নেতৃত্বত বিলাসপুৰ মানচুৰীয়া হাইস্কুল। এইবাৰ মাননীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে UN ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। নেতৃত্ব লৈছে লুক্ষ্মণী বসুমতাৰী। এইবাৰ মাননীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে লিটিল ফ্লাৱাৰ স্কুল চাপাগুৰি গাৰ্লছ। নেতৃত্ব দিছে প্ৰিয়া বৰগয়াৰী। মাননীয় মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে 7 APPN মেন প্লেটুন। নেতৃত্ব লৈছে হাবিলদাৰ অনুৰুদ্ধ।
আজকে কথা বলবো